বৰ্তমান মই উপস্থিত আছোঁ দক্ষিণ শালমাৰা মাইনকাছৰ জিলাৰ মালিয়ালগা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত আৰু ইয়াত দেখা গৈছে কেইটামান পৰিয়াল কেনেকুৱা ধৰণে বসবাস কৰিছে তাৰ আমি পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। এনেধৰণে ব্ৰহ্মপুত্ৰ নদীৰ যি প্ৰবল গৰাখহনীয়া সেই গৰাখহনীয়াত ইতিমধ্যে মাটি ভেটি সম্পূৰ্ণ হেৰুৱাই এতিয়া দেখা গৈছে এনেদৰে পথাৰৰ মাজত তেনেদৰে বসবাস কৰিছে। এনেদৰে দেখা গৈছে কেইবাটাও পৰিয়াল ইয়াত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ আছে। ইয়াৰ পিছতো কিন্তু দেখা গৈছে ইয়াৰ যি স্থানীয় প্ৰশাসনে হওক বা ইয়াৰ যি স্থানীয় জনপ্ৰতিনিধিয়ে হওক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে দেখা গৈছে এনেকুৱা ধৰণৰ উন্মুক্ত এখন ঠাইত ব্ৰহ্মপুত্ৰ পাৰত এনেধৰণে আশ্ৰয় লৈ আছে এক বিপদসংকুলভাৱে। আমি ইয়াত স্থানীয় ৰাইজ আছে বা মানুহগৰাকী আছে, ইয়াত আমি কথা পাতিম। কি ক'ব, আপুনি ইয়াত থাকে? আপুনি ইয়াত থাকে নেকি? হয়, মই ইয়াত থাকোঁ। আপোনাৰ নামটো? মোৰ নাম মহম্মদ সিৰাজুজ্জামান শেখ। এই কি কাৰণত ইয়াত থাকে? গৰাখহন ঘৰ দুৱাৰ ভাঙি গৈছে, যাৰ বাবে মই ইয়াত থাকোঁ। প্ৰায় 5-6 মাহমানৰ পৰা ইয়াত থাকোঁ। ইমান দিনে জিলা প্ৰশাসন নাইবা বিধায়ক বা MP এইবিলাকৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি আমি পোৱা নাই। আপোনাৰ সাংসদ কোন হয়? আমাৰ সাংসদ বদৰুদ্দিন আজমল হয়। আমাৰ ইয়াত 70-80টা ঘৰ গৈছে। এই বছৰত গৈছে। যোৱা বুলি এই মানুহখিনি ক'ত গৈছে, কেনেকৈ আছে? এই মানুহখিনি বিভিন্ন কোনোবাই হয়তো মাটি আছে, সিহঁতে ঘৰ দুৱাৰ পাইছে, কোনোবাই হয়তো মাটি চাটি নাই, সিহঁতে আমাৰ নিচিনা এনেকৈ বসবাস কৰি আছে। গৰাখহনীয়া প্ৰতিৰোধৰ তেনেকুৱা ধৰণৰ ভাল কাম ইয়াত হোৱা নাই। যিটো পাৰ্কু বান্ধ যিটো দিছে এইটো কোনো কাম নহয়। যেহেতু ইয়াত আপোনালোকৰ সাংসদ 15 বছৰ ধৰি আছে, সাংসদগৰাকী কি কৰিছে? সাংসদগৰাকীয়ে তেনেধৰণৰ কাম কৰা মোৰ চকুত পৰা নাই। তেনেহ'লে কিয় ৰাইজে 15 বছৰ ধৰি ভোট দি আছে? ৰাইজে তাক ভোট দিয়াৰ মানে হৈছে আমাৰ ইয়াৰ ৰাইজবিলাক হৈছে সহজ সৰল, একেবাৰে সোজা মানুহ। কিছুমানে জৰা ফুকা আদি অন্ধবিশ্বাসৰ প্ৰতি পতিয়ন গৈ ৰাইজে তেখেতক ভোট দিয়ে। দৰাচলতে তেখেতৰ দ্বাৰা কোনো ডেভেলপমেণ্টৰ কাম আমাৰ ইয়াত মোৰ চকুত পৰা নাই। নিৰ্বাচন আহিছে, আমি এনেকুৱা জনপ্ৰতিনিধি বিচাৰোঁ যিটো জনপ্ৰতিনিধিৰ দ্বাৰা আমাৰ ইয়াৰ ৰাইজৰ কাম হয়, আমাৰ ইয়াৰ শিক্ষাৰ কাম হয়, এনেকুৱা ধৰণৰ আমি জনপ্ৰতিনিধি বিচাৰোঁ। হয়, নিশ্চয়কৈ এগৰাকী ভুক্তভোগী ব্ৰহ্মপুত্ৰত একেবাৰে বিধ্বস্ত হৈ গৈছে, তাৰপিছত এনেধৰণৰ বসবাস কৰি আছে। ইয়াৰ স্থানীয় ৰাইজ আছে আৰু কথা পাতিম। আপোনাৰ ঘৰ ভাঙিছে নেকি? হয়, মোৰ ঘৰ মোটামুটি আপোনাৰ নেওয়াজপুৰ বৰণপাৰা আছিল। মই ইয়াতে 7-8 মাহ হ'ল আহি খালি জাষ্ট আছোঁ। তে বহুত দুঃখজনক কথা, আমাৰ এই নেওয়াজপুৰ বৰণপাৰা ইয়াৰ এতিয়া গোটেই এৰিয়াটো মালিয়ালগা জেপিৰ এৰিয়াটো গোটেই এৰিয়া আমাৰ নদী বিলীন হৈ গৈছে। এতিয়াও কিছুমান মানুহ দেখা গৈছে মানে সংস্থাপন হ'ব পৰা নাই বা নদীৰ পাৰতে আছে। হয়, আপোনালোকেতো এই যে প্ৰকৃতভাৱে চাই আছে, মানুহবিলাকে যে কোনোবা তিৰপালৰ তলত আছে, কোনোবা টিনাৰ চালিত আছে। আপোনালোকৰ মানে স্থানীয় সাংসদ বা বিধায়ক আৰু আপোনাক কি দুখেৰ কথা ক'ম ভাই,